গোৱালপাৰাৰ লক্ষীপুৰৰ পামেৰবালা জিঞ্জিৰামৰ ওপৰত থকা বিধ্বস্ত দলঙে জ্বলা-কলা খুৱাইছে ৰাইজক। প্ৰায় 10টা বছৰ ধৰি বিধ্বস্ত দলঙেৰে দুৰ্বিষহ যাতায়াত ৰাইজৰ। কেইবা বছৰ পূৰ্বে দলংখনৰ আধা অংশ উটুৱাই নিছিল নৈৰ সোঁতে। ফলত ৰাইজে মাহৰ দলং সংযোগ কৰি অব্যাহত ৰাখিছে যাতায়াত। অভিযোগ অনুসৰি জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাহে নতুন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি কোপতি নকৰিলে সেই প্ৰতিশ্ৰুতি পূৰণ। প্রায় 10 বছর ধরে এনেকুৱা অৱস্থা আছে। এই বাঁহৰ দলংখন কোনে নিৰ্মাণ কৰিছে? আমি ৰাইজে মিলি 2 গাঁৱৰ মানুহ মিলি এই দলংখন বনাইছোঁ। কিন্তু কিমান দিন হয় এনেকুৱা অৱস্থাত আছে? প্ৰায় 10 বছৰ ধৰি আছে। এনেকৈ মানুহ যাতায়াতৰ অৱস্থা একেবাৰে বেয়া। লাহে লাহে হেৰি যায়। আপোনালোকৰ বিধায়ক কোন? বিধায়ক আফতাবুদ্দিন মোল্লা। তেখেত আহেনে নাই? নাই আহে। ইলেকশ্যন আহিলে আহেনে নাই? ইলেকশ্যন আহিলেতো আহে। অহাৰ সময়ত যেতিয়া সি আহিছিল প্ৰথমবাৰ সি কৈছিল যে মই যদি এবাৰ উনাৰ হওঁ তেতিয়া মই এইটো দলং প্ৰথমত কাম কৰিম। কিন্তু ভোট পোৱাৰ পিছত সি গৈছে, এতিয়ালৈকে অহা নাই।